মিউচুৱেল ডিভোৰ্চ লোৱাৰ সময়ত পতি আৰু পত্নীয়ে এখন ছেটেলমেণ্ট এগ্ৰিমেণ্ট বনায়, যাক কোৱা হয় মেমোৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং, চমুকৈ MOU। এতিয়া ঘটনাটো হ'ল, সেই MOUৰ চৰ্তসমূহ কেনে হোৱা উচিত, যাতে দুয়ো পক্ষৰ এজনৰো কোনো ক্ষতি নহয়। ফাৰ্ষ্ট, ফুল এণ্ড ফাইনেল ছেটেলমেণ্ট। MOUত যিমান এমাউণ্ট নিৰ্ধাৰণ হৈ আছে, মেইনটেনেন্স, প্ৰেজেণ্ট, পাষ্ট, ফিউচাৰ, এলিমনি, স্ত্ৰীধন, প্ৰপাৰ্টি ৰাইটছ, এই গোটেইখিনি অন্তৰ্ভুক্ত হৈ আছে। ছেকেণ্ড, পে'মেণ্ট শ্বেডিউল। এতিয়া কিমানখিনি এমাউণ্ট দিছে বা কিছুদিনৰ পিছত দিব, কেনেকৈ দিব, কি পে'মেণ্ট শ্বেডিউল থাকিব। থাৰ্ড, চাইল্ড কাষ্টাডি এণ্ড ভিজিটেশ্যন ৰাইটছ। শিশুৰ তত্ত্বাৱধান কোনে ল'ব, তত্ত্বাৱধান নথকা অভিভাৱকৰ বাবে সাক্ষাতৰ সময়সূচী আৰু অন্যান্য খৰচ। ফ'ৰ্থ, উইথড্ৰল অফ কেছেছ। MOUত চাইন কৰাৰ পিছত যি কেছ চলি আছে, চিভিল বা ক্ৰিমিনেল, উইথড্ৰ কৰি ল'ব, সময় বান্ধি দিব, ইমান দিনৰ ভিতৰত উইথড্ৰ কৰিব লাগিব। ফিফথ, নন ইণ্টাৰফেয়াৰেন্স। MOU হোৱাৰ পিছত, ডিভোৰ্চ হোৱাৰ পিছত দুয়ো পক্ষৰ এজনে আনজনৰ ব্যক্তিগত জীৱনত কেতিয়াও হস্তক্ষেপ নকৰে। ছিক্সথ, নন ডিফামেশ্যন। দুয়ো পক্ষই এজনেও আনজনৰ বদনাম, অপমানজনক মন্তব্য কৰিব নোৱাৰিব। যদি কৰে আইনী ব্যৱস্থা লোৱা হ'ব। ছেভেন্থ, ইণ্ডেমনিটি। দুয়ো পক্ষৰ কোনো এজনে এগ্ৰিমেণ্ট ভংগ কৰিলে যদি দ্বিতীয় পক্ষই কোৰ্ট যাব লগা হয়, গোটেই খৰচ ভংগ কৰাজনে দিব লাগিব। এইথ, এনফৰ্চিয়েবিলিটি। দুয়ো পক্ষৰ কোনোবা এজনে এগ্ৰিমেণ্ট ভংগ কৰিলে আকৌ কাৰ্যকৰী কৰাব পাৰিব, এক্সিকিউশ্যন, ডেমেজেছ আৰু কণ্টেম্প্ট প্ৰচিডিঙৰ মাধ্যমেৰে। নাইনথ, ফিউচাৰ লিটিগেশ্যন। দুয়ো পক্ষই এজনে আনজনৰ ওপৰত ভৱিষ্যতে কোনো গোচৰ নিদিয়ে। বৰ্তমান মেট্ৰিমনিয়েল কেছৰ সংখ্যা বহুত বেছি। ভিডিঅ'টো যদি শ্বেয়াৰ কৰে বহুত মানুহ উপকৃত হ'ব। মোক ফ'ল' কৰক যদি এনেকুৱা ভিডিঅ' চাব বিচাৰে। ধন্যবাদ।